ছাৰ বাইদেউসকল ৰাজ্য চৰকাৰৰ অধীনৰ এইসকল চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিলে 5 লাখকৈ টকা আৰু কোনসকল চৰকাৰী কৰ্মচাৰীসকলে 5 লাখকৈ টকা লাভ কৰিছে সেয়া আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো আপোনালোকে 1 মিনিট চালে আমি সেয়া আপোনালোকক ক্লিয়াৰ কৰি দিম। সেয়া আমাৰ এই বিস্তৃত প্ৰতিবেদনত আছে। তাৰ আগতে এটা কথা সেয়া হ'ল সলনি হ'ব ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষাবৰ্ষ, কিয়নো অসমৰ ভৌগোলিক জলবায়ুৰ পৰিৱেশৰ বাবে এই সিদ্ধান্ত ল'ব ৰাজ্যিক চৰকাৰে। অসমৰ ভূখণ্ডৰ ভৌগোলিক পৰিৱেশ আৰু ইয়াৰ জলবায়ুৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ শিক্ষাবৰ্ষৰ দিন সলনিৰ বাবে চিন্তা চৰ্চা কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। উল্লেখ্য যে পূৰ্বে ৰাজ্যৰ শিক্ষাবৰ্ষ আৰম্ভ হৈছিল জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত, কিন্তু কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ নীতি অনুসৰণ কৰি অসমত শিক্ষাবৰ্ষ এপ্ৰিল মাহৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল শিক্ষা বিভাগে। কিন্তু শেহতীয়াকৈ ৰাজ্যখনৰ ভৌগোলিক পৰিৱেশ আৰু জলবায়ুৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ পূৰ্বৰ দৰে শিক্ষাবৰ্ষ আৰম্ভ কৰাৰ চিন্তা চৰ্চা কৰিছে। আজি এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে শিক্ষা বিভাগে বিষয়টোৰ সন্দৰ্ভত ৰাজ্যৰ শিক্ষাবিদসকলক লৈ এখন কমিটি গঠনৰ চিন্তা চৰ্চা কৰা হৈছে। এই কমিটিখনে এই দিশসমূহৰ ওপৰত বিশ্লেষণ কৰি প্ৰতিবেদন দাখিল কৰিব। ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগে বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিছে। তথাপিও এই শিক্ষাবিদসকলৰ সৈতে সেই সন্দৰ্ভত সোনকালে এক আলোচনা কৰা হ'ব। শিক্ষামন্ত্ৰীগৰাকীয়ে ইয়াকো কয় যে এই বিষয়টোৰ ওপৰত শিক্ষা বিভাগে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে আলোচনাৰ মাজেৰে আগবাঢ়িব বিচাৰিছে। উল্লেখ্য যে আজি সমগ্ৰ শিক্ষাৰ অধীনত 13জন মৃত ঠিকাভিত্তিক শিক্ষক তথা কৰ্মচাৰীৰ পৰিয়ালক শিক্ষামন্ত্ৰী ডক্টৰ পেগুৱে 5 লাখ টকাৰ এককালীন সাহায্য বিতৰণ কৰে। কাহিলীপাৰা স্থিত সমগ্ৰ শিক্ষা ৰাজ্যিক মিছন কাৰ্যালয়ত এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৰিয়ালসমূহক 5 লাখ টকাৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত সমগ্ৰ শিক্ষা মিছন সঞ্চালক ডক্টৰ ওম প্ৰকাশ, কাৰ্যবাহী সঞ্চালক সঞ্জয় দত্তকে আদি ধৰি শিক্ষা বিভাগৰ বিষয়া উপস্থিত থাকে। আৰু যিয়ে নহওক সমগ্ৰ শিক্ষাৰ অধীনত 13জন মৃত ঠিকাভিত্তিক শিক্ষক তথা কৰ্মচাৰীৰ পৰিয়ালক শিক্ষামন্ত্ৰীয়ে 5 লাখ টকাৰ এককালীন সাহায্য বিতৰণ কৰে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।